মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কৰোনা মহামাৰীৰ কাৰণে আকৌ স্কুল বন্ধ হ'ল। সেয়েহে তোমালোকৰ পাঠদানসমূহ যাতে আগবাঢ়ি গৈ থাকে সেই উদ্দেশ্য আগত ৰাখি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ তোমালোক অলপ হ'লেও উপকৃত হ'বা। আজি মই তোমালোকক পঢ়াবলৈ লৈছোঁ গণিত বিষয়ৰ লেচন নম্বৰ 8 নম্বৰ চেপ্টাৰটো লৈছোঁ। সেইটো হ'ল পৰিসীমা আৰু কালি। এতিয়া পৰিসীমা বুলি ক'লে কি বুজায়? পৰিসীমা পেৰিমিটাৰ। এটা বন্ধ চিত্ৰ আমি লৈছোঁ। এইটো ধৰি লওঁ এটা বন্ধ চিত্ৰ। এইটো এটা বন্ধ চিত্ৰ। এই চিত্ৰটোৰ চাৰিও যিটো ছাইড আছে, চাৰিওটা ছাইডৰ যিটো দিশ, সেই দিশটোক মুঠ দিশটোক কি বুলি কোৱা হ'ব? পৰিসীমা বুলি কোৱা হ'ব। এতিয়া ধৰি লওঁ এইটোৰ লেংথ 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, ইয়াৰ যিটো দৈৰ্ঘ্য সেইটো 2 চেণ্টিমিটাৰ, এইটো 2 চেণ্টিমিটাৰ আৰু এইটো হ'ল 4 চেণ্টিমিটাৰ। এই বন্ধ চিত্ৰটোৰ মই ধৰি লৈছোঁ চাৰিটা বাহুৰ দিশ এনেকৈ আছে। তেতিয়াহ'লে এই চিত্ৰটোৰ পৰিসীমা কি হ'ব? পৰিসীমা বা পেৰিমিটাৰ, ইংলিছত হ'লে পেৰিমিটাৰ, অসমীয়াত পৰিসীমা। পৰিসীমা হ'বগে এই চাৰিটা বাহুৰ দিশ তুমি যোগ কৰিব লাগিব। 4 চেণ্টিমিটাৰ প্লাছ 4 চেণ্টিমিটাৰ প্লাছ 2 চেণ্টিমিটাৰ প্লাছ 2 চেণ্টিমিটাৰ। টোটেল কিমান হ'ব? 12 চেণ্টিমিটাৰ। এইটো হ'ল ইয়াৰ পৰিসীমা। আৰু কালি বুলি ক'লে কি হ'ব? এই যিটো বন্ধ চিত্ৰ, এই বন্ধ চিত্ৰটোৱে কিমান ঠাই আগুৰি আছে, কিমান ঠাই আগুৰি আছে, সেই যিটো ঠাইৰ পৰিমাণ, সেইটো হ'ব তাৰ কালি। এইটোৱে হ'ল চিম্পলি যদি ক'ব বিচাৰোঁ পৰিসীমা মানে কি বা কালি মানে কি, আমি এই চিত্ৰটোতে অলপমান দেখুৱাবলৈ সক্ষম হৈছোঁ। সেইটো হ'ল কি যে পৰিসীমা বুলি ক'লে ইয়াৰ যিটো চাৰিটা বাহুৰ, এই যিটো যেইটা বাহুৱে নাথাকক, চাৰিটা থাকিলে চাৰিটা, পাঁচটা থাকিলে পাঁচটা, যেইটা বাহু আছে এই গোটেইকেইটা বাহুৰ যিটো দিশ, সেই দিশৰ যিটো যোগফল, সেই যোগফলটো হ'ব পৰিসীমা বা পেৰিমিটাৰ। কিন্তু চিত্ৰটো কি হ'ব লাগিব? বন্ধ চিত্ৰ হ'ব লাগিব। আৰু কালি হ'লে কি হ'ব? সি যিমান ঠাই আগুৰি আছে সেই ঠাইৰ যিটো পৰিমাণ সেইটো হ'ল তাৰ কালি, সেইটো হ'ল তাৰ এৰিয়া। এইটোৱে হ'ল পৰিসীমা আৰু কালি। এতিয়া আমি কেইটামান চিত্ৰ লওঁ। তোমালোকৰ কিতাপত ল'ব পৰা 154 পেজত আছে, 154 পৃষ্ঠাত থকা চিত্ৰকেইটা তোমালোকে চোৱা। তাত তোমালোকে কি দেখিবা? এটা ডায়েগ্ৰাম দিছে এনেকুৱা। এইটো দিছে 3 চেণ্টিমিটাৰ, এইটো 4 চেণ্টিমিটাৰ, এইটো 5 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। এই যিটো চিত্ৰ দিছে, এই বন্ধ চিত্ৰটোৰ পৰিসীমা কি হ'ব? এই বন্ধ চিত্ৰটোৰ পৰিসীমা হ'ব পেৰিমিটাৰ বা পৰিসীমা হ'ব 4 চেণ্টিমিটাৰ প্লাছ 3 চেণ্টিমিটাৰ প্লাছ 5 চেণ্টিমিটাৰ প্লাছ 6 চেণ্টিমিটাৰ। এইটো হ'বগে 18 চেণ্টিমিটাৰ। 7 × 7, 7 × 12, 12 × 18, 18 চেণ্টিমিটাৰ হ'ল এই চিত্ৰটোৰ পৰিসীমা। তেনেকে 4 নম্বৰ চিত্ৰটোৰ পৰিসীমা তোমালোকে উলিয়াব পাৰিবা। 4 নম্বৰ চিত্ৰটোৰ পৰিসীমা উলিয়াব যাওঁতে একে ডায়েগ্ৰাম এটাই দিয়া আছে। এইটো দিয়া আছে 4.5 চেণ্টিমিটাৰ, এইটো 4 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ। ইয়াৰ তেতিয়াহ'লে পৰিসীমা কিমান হ'ব? পৰিসীমা বা পেৰিমিটাৰ হ'ব 4.5 চেণ্টিমিটাৰ প্লাছ 4 চেণ্টিমিটাৰ প্লাছ 5 চেণ্টিমিটাৰ প্লাছ 8 চেণ্টিমিটাৰ। গতিকে এইটো হ'বগৈ কিমান? দশমিকৰ যোগ বিয়োগ কৰিবলৈ তোমালোকে শিকিবা, কাৰণ এই যোগটো কৰোঁতে তোমালোকৰ যাতে ভুল নহয় সেইটোলৈ চাবা। এটা আছে 4.5 চেণ্টিমিটাৰ
বাকি কেইটা হল 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ ইয়াতহে প্লাস কৰিব লাগিব গতিকে কিমান হ'ব এটো 0.5 টো আহিবই লগতে হ'ব 8 পিছে 13 13 4 17 21 21.5 সেন্টিমিটাৰ হল ইয়াৰ পৰিসীমা এই চিত্ৰটোৰ পৰিসীমা হল ইমান বাকি যেটো 5 নম্বৰ যেটো ডায়াগ্ৰাম আছে সেই 5 নম্বৰ ডায়াগ্ৰামটোত কি দিছে এনেকুৱা এটা ডায়াগ্ৰাম দিয়া আছে এইটো হল ইয়াৰ ডায়াগ্ৰামটো এই পোৰশনটোৰ দিক দিয়া আছে আমাৰ 1 সেন্টিমিটাৰ এই টুকুৰা হল 1.5 সেন্টিমিটাৰ এই টুকুৰা হল 3.5 সেন্টিমিটাৰ এই টুকুৰা হল 3.5 সেন্টিমিটাৰ এই টুকুৰা হল 1 সেন্টিমিটাৰ এটো হল 2.5 সেন্টিমিটাৰ এটো হল 3.5 সেন্টিমিটাৰ আৰু এটো হল 2 সেন্টিমিটাৰ এই যেটো বন্ধ চিত্ৰ এই বন্ধ চিত্ৰটোৰ পৰিসীমা কিমান হ'ব পেৰিমিটাৰ হ'ব পেৰিমিটাৰ বা পৰিসীমা হ'বগে গুটেইখিনি প্লাস কৰিব লাগিব 2 সেন্টিমিটাৰ প্লাস 1 সেন্টিমিটাৰ প্লাস 1.5 সেন্টিমিটাৰ প্লাস 3.5 সেন্টিমিটাৰ প্লাস 3.5 সেন্টিমিটাৰ প্লাস 1 সেন্টিমিটাৰ প্লাস 2.5 সেন্টিমিটাৰ প্লাস 3.5 সেন্টিমিটাৰ প্লাস 2 সেন্টিমিটাৰ টোটাল কেটা আছে 1 2 3 4 5 6 7 8 মই আঠটা লিখিছো 1 2 3 4 5 6 7 8 এটা বেছি লিখিলো 2 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 2.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ এটো বেছিকে লিখা 2.5 সেন্টিমিটাৰ এই গুটেই কেইটা এতিয়া আমি প্লাস কৰিব লাগিব টোটাল কিমান হ'ব গুটা কেইটা প্ৰথমতে প্লাস কৰি লও 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এই কেইটা 2 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ এটো হল 4 সেন্টিমিটাৰ প্লাস ডেসিমেল কেইটা কি হ'ব ডেসিমেল ফ্ৰেকশন কেইটা দশমিকত থকা কেইটা 1.5 3.5 কিমান হ'ব 3 কে 4 এটো 5 5 3 ৰে 5 কে 6 3.5 3.5 2.5 3.5 3.5 3.5 7 7 ने 10 10 2 12 3 3 ने 6 6 9 2 11 12 13 14 14.5 দশমিকৰ কেইটা প্লাস কৰিলে হ'ব 14.5 সেন্টিমিটাৰ আমাৰ হ'বগে কিমান 18.5 সেন্টিমিটাৰ হল ইয়াৰ পেৰিমিটাৰ এই যেটো বন্ধ চিত্ৰ এই বন্ধ চিত্ৰটোৰ পৰিসীমা হল 18.5 সেন্টিমিটাৰ আকৌ এবাৰ চাইছো যুগটো শুদ্ধ হৈছে নে নাই 2 কে 3 কে 4 4 নে 7 7 নে 10 10 কে 11 11 নে 13 13 নে 16 16 17 18 18.5 সো এই বন্ধ চিত্ৰটোৰ পৰিসীমা হ'ব 18.5 সেন্টিমিটাৰ এনেকৈ পৰিসীমা উলিয়াব পাৰি এতিয়া পৰিসীমা উলিওৱাৰ বা পেৰিমিটাৰ উলিওৱাৰ কিছুমান ফৰ্মুলা আছে ধৰি লও আমি আয়তক্ষেত্ৰ বৰ্গক্ষেত্ৰ বা সমান্তৰিক সেইবিলাকৰ বিষয়ে তোমালকে অলপ জানা বুলি ভাবিছো কাৰণ ইয়াত ডাইৰেক্টলি দিছে যে পেৰিমিটাৰ অফ এ ৰেক্টেংগল এটা আয়তক্ষেত্ৰৰ পৰিসীমা উলিয়াব লাগে গতিকে আয়তক্ষেত্ৰ কি হেতু তোমালকে প্ৰথম জানিব লাগিব আয়তক্ষেত্ৰ কি হয় জ্যামিতিৰ যিবিলাক ডেফিনেশন আছে জ্যামিতিৰ যিবিলাক চিত্ৰ আছে সেই চিত্ৰবিলাকৰ বিষয়ে ভালদৰে জানিব লাগিব তেতিয়াহে আমি সেই চিত্ৰবিলাকৰ পৰিসীমা হওক বা কালি হওক আমি উলিয়াব পাৰিম সো আয়তক্ষেত্ৰ বা ৰেক্টেংগল ইংলিছত হলে ৰেক্টেংগল মানে কি
আয়তক্ষেত্ৰ হ'বলৈ হলে কি হ'ব লাগিব চাৰিডাল বাহু থাকিব লাগিব ই এটা চতুৰ্ভুজ আয়তক্ষেত্ৰ আৰু সেই চতুৰ্ভুজটোৰ কি হয় বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু লগতে প্ৰতিটো কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কোৱা হয় এটা আয়তক্ষেত্ৰ বুলি কয় the rectangle is a quadrilateral whose opposite sides are equal and each angle is equal to 90 degree এটা আয়তক্ষেত্ৰৰ প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু লগতে ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হেতু হল আয়তক্ষেত্ৰ আয়তক্ষেত্ৰ এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু লগতে ইয়াৰ প্ৰতিটো কোণ কি হ'ব 90 ডিগ্ৰী হ'ব তেতিয়া হলে এইটো আয়তক্ষেত্ৰৰ এটো দিগ বুলি যদি লোৱা হয় যিকোনো এটাকে দিগ ল'ব পাৰি এটো দিগ ললেও হ'ব তেতিয়া এটো প্ৰস্থ হ'ব এটো দিগ মানে এটো লেংথ আৰু এটো হল প্ৰস্থ প্ৰস্থ বুলি ক'লে কি হয় ব্ৰেথ বি আৰ ই এ ডি টি এইচ ব্ৰেথ ব্ৰেথ মানে প্ৰস্থ এতিয়া কি কৈছো যে ইয়াৰ এই দিগ দুটা সমান হলে এলৰ জৰিয়তেও বুজাই স্মল লেটাৰ এলৰ জৰিয়তে বুজাই আৰু লগতে ইয়াৰ প্ৰস্থও কি হ'ব এই দুইটা প্ৰস্থ ইয়াৰ সমান গতিকে প্ৰস্থটোক বিৰ দ্বাৰাও বুজোৱা হয় তেতিয়াহলে পৰিসীমা বুলি ক'লে কি হয় এটা আয়তক্ষেত্ৰৰ পৰিসীমা বুলি ক'লে কি হ'ব বা যিকোনো এটা বন্ধ চিত্ৰৰ পৰিসীমা বুলি ক'লে কি হয় ইয়াৰ যিমানটা বাহু আছে গোটেই কেইটা বাহু যোগ কৰিলে তাৰ পৰিসীমা পোৱা যায় তেতিয়াহলে এটো যদি এল হয় এটো এল হ'ব এটো যদি বি হয় এটো কি হ'ব বি হ'ব তাৰ মানে পৰিসীমা বা পেৰিমিটাৰ বুলি ক'লে কি হ'ব L plus B plus L plus B হ'বনে L plus B plus L plus B চাৰিটা বাহুৰ দিগ যোগ কৰিব লাগিব নহয় গতিকে চাৰিটা বাহুক মই বুজাইছো দিঘক বুজাইছো L ৰ জৰিয়তে প্ৰস্থক বুজাইছো B ৰ জৰিয়তে সো L plus B plus L plus B তাৰ মানে L টো কেইবাৰ যোগ হৈছে দুবাৰ যোগ হৈছে টুৱাইস L L দুটা যোগ কৰিলে টুৱাইস প্লাস B B দুটা প্লাস কৰিলে কি হ'ব 2B বা টুৱাইস B তেতিয়াহলে 2 2 কমন ললো দুইটাতে 2 পূৰণ হৈ আছে 2 কমন ললো L plus B তাৰ মানে আয়তক্ষেত্ৰৰ পৰিসীমা perimeter of a rectangle is equal to 2 into দিঘ plus প্ৰস্থ এইটোৱে হল ফৰ্মুলাটো 2 into দিঘ plus প্ৰস্থ আয়তৰ পৰিসীমা যেটো মনত ৰাখিবলগীয়া কথা হেতু হল আয়তৰ পৰিসীমা is equal to 2 into দিঘ plus প্ৰস্থ এইটো হল ফৰ্মুলাটো the perimeter of a rectangle is equal to 2 into length plus breadth এটো হল perimeter of a rectangle এটো ফৰ্মুলা আমি এটো ব্যৱহাৰ কৰিব লাগিব এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি কি উলিয়াব পাৰিম যদি আয়তক্ষেত্ৰটোৰ দিঘ আৰু প্ৰস্থ দিয়া থাকে লেংথ আৰু ব্ৰেথ দিয়া থাকে তেতিয়া হলে আমি কি উলিয়াব পাৰিম আয়তটোৰ পৰিসীমা উলিয়াব পাৰিম আৰু যদিহে তোমাক পৰিসীমাটো দিয়া থাকে দিঘ বা প্ৰস্থৰ কোনোবা এটা দিয়া থাকে তেতিয়া হলে তুমি আনটো উলিয়াব পাৰিবা ধৰি লোৱা তোমাক পৰিসীমা দিয়া আছে পেৰিমিটাৰ দিয়া আছে আৰু লেংথ অফ ওৱান সাইড দিয়া আছে আয়তটোৰ কি দিয়া আছে দিঘ দিয়া আছে তেতিয়াহলে তুমি প্ৰস্থ উলিয়াব পাৰিবা এই ফৰ্মুলাটোৰ জৰিয়তে বা তোমাক যদি পৰিসীমা দিয়া আছে লগতে প্ৰস্থ দিয়া আছে তেতিয়াহলে তুমি কি কৰিব পাৰিবা দিঘ উলিয়াব পাৰিবা এইটোৱে হল আয়তৰ পৰিসীমা উলিওৱাৰ ফৰ্মুলা হল তেতিয়াহলে আমি ইয়াৰ লগত ৰিলেটেড আমি দুই এটা প্ৰশ্ন কৰিব পাৰো যে কোৱেশ্চন এটা লৈছো আমি যেটো তোমালোকক নিজে কৰিব দিছে কোৱেশ্চন নাম্বাৰ 2 টো দিয়া আছে if the length and breadth of a rectangle
breadth of a rectangle, page number 159 ot ase etu question, are 60 centimeter and 20 centimeter respectively. Then find its perimeter. মই দুইটাতে ক'বলৈ চেষ্টা কৰিছো অসমীয়া আৰু ইংৰাজীত যাতে তোমালোকৰ আমাৰ স্কুলত যেটো ইংলিছ আৰু অসমীয়া দুইটা মিডিয়ামৰ ষ্টুডেন্ট আছে সেয়ে মই অসমীয়া আৰু ইংৰাজী দুইটাতে লিখিবলৈ চেষ্টা কৰিছো যদি ইংলিছত লিখিছো কোৱেশ্চনটো মই অসমীয়াত কৈ দিছো যে যদিহে এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ হয় তেতিয়াহলে ইয়াৰ পৰিসীমা উলিয়াব লাগে এটোৱে হল কোৱেশ্চনটো if the length and breadth of a rectangle are 60 centimeter and 20 centimeter respectively then find its perimeter এটা কোৱেশ্চনটো পঢ়ুতে তোমালোকে কি দেখিছা যে আমাক কি দিয়া আছে আমাক দিয়া আছে আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য দিয়া আছে লেংথ দিয়া আছে কিমান দিয়া আছে 60 সেন্টিমিটাৰ দিয়া আছে লেংথ আৰু আমাক দিয়া আছে ব্ৰেথ আমাক দিয়া আছে প্ৰস্থ কিমান দিয়া আছে 20 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে তেতিয়া আমি উলিয়াব লাগে কি আমি উলিয়াব লাগে পেৰিমিটাৰ পৰিসীমা উলিয়াব লাগে আয়তক্ষেত্ৰটোৰ পৰিসীমা উলিয়াব লাগে হল তেতিয়াহলে আমাৰ পৰিসীমাৰ আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো কি আছিল 2 * দিক প্লাস প্ৰস্থ পেৰিমিটাৰ অফ এ ৰেক্টেংগল 2 * লেংথ প্লাস ব্ৰেথ গতিকে হেতু এপ্লাই কৰো যে আয়তৰ পৰিসীমা যেহেতু আয়তৰ পৰিসীমা সমান 2 * দিক প্লাস প্ৰস্থ is equal to 2 * এটা দিক হৈছে 60 সেন্টিমিটাৰ প্লাস 20 সেন্টিমিটাৰ প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকাটো কৰিব লাগিব এটো যোগ কৰিব লাগিব 60 plus 20 80 সেন্টিমিটাৰ হল বাহিৰত 2 ব্ৰেকেটৰ বাহিৰত আছে কাৰণে 2 পূৰণ হৈ আছে মানে সো এটো কিমান হ'ব 2 * 80 2 আখিৰ লগত পূৰণ কৰিলে কিমান হ'ব 160 সেন্টিমিটাৰ এটোৱে হল আনসাৰটো যে যেটো আয়তৰ আমাক পৰিসীমা উলিয়াব দিছে পেৰিমিটাৰ উলিয়াব দিছে হেতু হল কিমান 160 সেন্টিমিটাৰ এতিয়া আমি আৰু এটা প্ৰশ্ন লৈছো question number 3 যেটো if the perimeter of a rectangular floor is 400 meter and its length is 150 meter find the breadth of the floor এতিয়া মই কি কৈছো যে যেটো আয়তৰ আমাক পৰিসীমাৰ ফৰ্মুলাটো আছিল তাত কৈছো যে দৈৰ্ঘ্য আৰু প্ৰস্থৰ কোনোবা এটা যদি দিয়া থাকে আৰু লগতে আয়তৰ পৰিসীমাটো যদি দিয়া থাকে তেতিয়াহলে আমি যদি দৈৰ্ঘ্য দিয়া থাকে প্ৰস্থ উলিয়াব পাৰিম যদি প্ৰস্থ দিয়া থাকে তেতিয়াহলে দৈৰ্ঘ্য উলিয়াব পাৰিম এতিয়া আমাৰ এই কোৱেশ্চনটো কি কোৱেশ্চন নম্বৰ 3 যেটো if the perimeter of a rectangular floor is 400 meter rectangular floor বেলেগ এটা কোৱেশ্চন নহয় গণিতৰ কাৰণে rectangular floor বুলি কৈছে means a rectangle floor খন কেনেকুৱা বুলি কৈছে আয়তাকাৰ গতিকে আমি আয়তক্ষেত্ৰ বুলিয়ে তাক ভাবিব লাগিব বেলেগ এটা কোৱেশ্চন নহয় আৰু কি rectangular floor বুলি কৈছে সো প্ৰশ্নটো বেলেগ এটা হ'ব হেতু নহয় গণিতৰ কাৰণে ই কি হয় এটা rectangle এতিয়া আমাক কি দি থোৱা আছে perimeter of a rectangular floor is 400 meter
তাৰ মানে এখন আয়তাকাৰ মজিয়াৰ পৰিসীমাটো আমাক দিয়া আছে 400 মিটাৰ। তাৰ মানে আমি বুজি ল'ম যে সি এটা আয়তক্ষেত্ৰ আৰু সেই আয়তক্ষেত্ৰটোৰ পৰিসীমা কিমান 400 মিটাৰ। পেৰিমিটাৰ অফ দ্য ৰেক্টেংগল ইজ 400 মিটাৰ। সেই আয়তক্ষেত্ৰটোৰ পৰিসীমা হ'ল 400 মিটাৰ। আৰু আমাক দিয়া আছে যে সেই আয়তাকাৰ মজিয়াখনৰ দৈৰ্ঘ্য কিমান দিয়া আছে 150 মিটাৰ দিয়া আছে and its length is 150 মিটাৰ। পৰিসীমা দিয়া আছে আৰু লগতে দৈৰ্ঘ্য দিয়া আছে। দৈৰ্ঘ্যটো দিয়া আছে কিমান 150 মিটাৰ দৈৰ্ঘ্যটো দিয়া আছে। তেতিয়াহ'লে আমি সেই ফ্লোৰখনৰ কি উলিয়াব লাগে প্ৰস্থ উলিয়াব লাগে। ফাইন্ড দি ব্ৰেথ অফ দা ফ্লোৰ। আমি মজিয়াখনৰ প্ৰস্থ উলিয়াব লাগে। এইটোৱে হ'ল আমাৰ প্ৰশ্নটো। আকৌ এবাৰ কৈছো প্ৰশ্নটো যে যদি এখন আয়তাকাৰ মজিয়াৰ পৰিসীমা 400 মিটাৰ, if the perimeter of a rectangular floor is 400 meter and its length is 150 meter আৰু সেই মজিয়াখনৰ দৈৰ্ঘ্য 150 মিটাৰ হয়, তেতিয়াহ'লে আমি সেই মজিয়াখনৰ কি উলিয়াব লাগে প্ৰস্থ নিৰ্ণয় কৰিব লাগে। সেইটোৱে হ'ল আমাৰ প্ৰশ্নটো। আমাক দি থোৱা আছে দুটা বস্তু। এটা দিয়া আছে পেৰিমিটাৰ, পৰিসীমাটো দিয়া আছে 400 মিটাৰ আৰু দিয়া আছে লেংথ দিয়া আছে, দৈৰ্ঘ্য দিয়া আছে 150 মিটাৰ। সেইটো আমাক দিয়া আছে। এতিয়া আমি উলিয়াব লাগে ব্ৰেথ, আমি উলিয়াব লাগে প্ৰস্থ। এইটোৱে হ'ল আমাৰ প্ৰশ্নটো। এতিয়া আমি প্ৰথম যিটো ফৰ্মুলা আছে সেইটোৱে পাতিম। যিহেতু আয়তৰ পৰিসীমা এইটোৱে পাতি ল'ম আমি যে আয়তৰ পৰিসীমা পেৰিমিটাৰ অফ এ ৰেক্টেংগল is equal to 2 into দিশ প্লাছ প্ৰস্থ। আৰু এটা কথা মন কৰিবলগীয়া আছে ইয়াত যে দিশ আৰু প্ৰস্থৰ যিটো একক ইউনিট সেইটো কি হৈ থাকিব লাগিব একে হৈ থাকিব লাগিব। এটা মিটাৰত থাকিলে আনটো মিটাৰতে থাকিব লাগিব। এটা সেন্টিমিটাৰত থাকিলে আনটো সেন্টিমিটাৰতে থাকিব লাগিব। এটা কিলোমিটাৰত থাকিলে আনটো কিলোমিটাৰতে থাকিব লাগিব। যদিহে একে হৈ নাথাকে তেতিয়াহ'লে আমি ইউনিটটো প্ৰথমে একে কৰি ল'ব লাগিব, তাৰ পাছতহে কুৱেশ্যন ফৰ্মুলালে যাব লাগিব। সেইটো কিন্তু মন কৰিবলগীয়া কথা। এইটো প্ৰশ্নত কোনো কথা নাই, কাৰণ ইয়াত পৰিসীমাও 400 মিটাৰ, মিটাৰেই হয় আৰু দৈৰ্ঘ্য 150 মিটাৰ, এককটো মিটাৰতে আছে। সেয়েহে এইটো প্ৰশ্নত ভাবিবলগীয়া নাই। কিন্তু যদিহে আমাক লেংথটো 150 চেণ্টিমিটাৰ বুলি ক'লেহেঁতেন তেতিয়া কিন্তু আমি কি কৰি ল'বলগীয়া হ'লহেঁতেন সেই চেণ্টিমিটাৰটোক মিটাৰলৈ কনভাৰ্ট কৰিবলগীয়া হ'লহেঁতেন। মিটাৰলৈ পৰিৱৰ্তন কৰিহে আমি প্ৰব্লেমটো ছল্ভ কৰিব পাৰিলোহেঁতেন। ঠিক আছে। এতিয়া আমাক আয়তৰ পৰিসীমা যি যি দিয়া আছে সেই জেগাবিলাকত আমি নাম্বাৰবোৰ লিখি যাম। এতিয়া আমাক আয়তৰ পৰিসীমা দিয়া আছে, পৰিসীমা 400 মিটাৰ। চ' পৰিসীমাৰ জেগাত আমি 400টো লিখিম। ইউনিট এতিয়া নিলিখিলেও চলিব। ইজ ইকুৱেল টু 2 ইনটু দিশ কিমান দিয়া আছে 150 মিটাৰ। এইটো 150 মিটাৰ প্লাছ প্ৰস্থ আমাক দিয়া আছেনে দিয়া নাই, প্ৰস্থ আমি উলিয়াব লাগে। চ' প্ৰস্থটো আমি প্ৰস্থ হিচাপে লিখিছো। এতিয়া 2টো এফালে কি হৈ আছে পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব হৰণ হ'ব। প্ৰথমতে ব্ৰেকেটৰ বাহিৰত থকা নাম্বাৰটো আনিব লাগিব, তাৰ পাছতহে ব্ৰেকেটৰ ভিতৰত থকাখিনি কৰিব লাগিব। চ' 2টো এফালে মাল্টিপ্লাই হৈ আছে, এইফালে আহিলে ডিভাইড হৈ আহিব। চ' 400 ডিভাইডেড বাই 2 কৰিব লাগিব ইজ ইকুৱেল টু 150 প্লাছ প্ৰস্থ। এইফালে এইটো থাকি আহিছে। এইটো মাল্টিপ্লাই কৰি দিলে অলপ টান হৈ পৰে বেছি, সেয়েহে এইটো কৰাৰ প্ৰয়োজন নাই। প্ৰথমতে কি কৰিবা ব্ৰেকেটৰ ভিতৰত থকাখিনি ব্ৰেকেটৰ ভিতৰতে থাকক, ব্ৰেকেটৰ বাহিৰত থকা সংখ্যাটো এইফালে লৈ আহিবা। তেতিয়া 2টো এফালে পূৰণ, এইফালে আহিলে হৰণ হ'ব। 2এ 400ক ডিভাইড কৰিলে কিমান হ'ব 200 হ'ব, 200 বাৰ যাব। ইজ ইকুৱেল টু 150 প্লাছ প্ৰস্থ। 200 ইজ ইকুৱেল টু 150 প্লাছ প্ৰস্থ। এই 200টো মই ক'ৰ পৰা পালো 400ক 2ৰে ডিভাইড কৰি মই 200 পাইছো। ঠিক আছে। এতিয়া 150টো এফালে কি হৈ আছে প্লাছ হৈ আছে, 150 প্লাছ। চ' 150টো সমান চিনৰ ইটো চাইডে আনিলে কি হৈ আহিব মাইনাছ হৈ আহিব। প্লাছটো মাইনাছ হৈ আহে, মাইনাছটো প্লাছ হৈ আহে, হৰণটো পূৰণ হৈ আহে, পূৰণটো হৰণ হৈ আহে যেতিয়া আমি সমান চিনৰ ইটো চাইডলৈ সেই সংখ্যাটো নিওঁ। চ' 200 মাইনাছ 150 ইজ ইকুৱেল টু প্ৰস্থ। তাৰ মানে প্ৰস্থ কিমান ওলালে 200ৰ পৰা 150 মাইনাছ কৰিলে কিমান পাম 50।
তাৰমানে আনসাৰটো হ'ল কি যে প্ৰস্থ সেই আয়তাকাৰ মজিয়াখনৰ প্ৰস্থ কিমান হ'ব 50 মিটাৰ আমি অকমান লিখি লম বুলি ক'লে লিখি ল'ব পাৰো যে আয়তাকাৰ মজিয়াখনৰ দৈৰ্ঘ্য পৰিসীমা ইমান দৈৰ্ঘ্য ইমান প্ৰস্থ বি সেইবোৰ আমি লিখি লও বুলিও পাৰো বা নিলিখি এনেদৰে সলভ কৰি দিলেও হ'ব গতিকে আমি কি পালোগে যে আয়তাকাৰ মজিয়াখনৰ প্ৰস্থ 50 মিটাৰ যিখিনি ইংলিশ মিডিয়াম আছে সেইখিনিয়ে লিখিব বিচাৰিলে এটো কি লিখিব লাগিব যে perimeter of the rectangle is equal to 2 into length plus breadth এটো লিখিম is equal to implies 400 is equal to 2 into 150 plus eto breadth hobo so 400 divided by 2 hobo is equal to 150 plus breadth 200 400 of 2 re divide korilo 200 is equal to 150 plus breadth 200 or phale 150 klo ahilo minus ho ahile is equal to breadth so breadth of the rectangular floor is 50 meter etue hol a problem tur solution আজি মই মাত্ৰ পৰিসীমাহে কলো আৰু বহুতখিনি কবলগীয়া আছে আয়ত ক্ষেত্ৰই নহয় বৰ্গক্ষেত্ৰ পঢ়িব লাগিব লগতে আমি সামান্তৰিকৰ বিষয়ে পঢ়িব লাগিব এইখিনি আমি পঢ়িম আজি যিখিনি দিলু সেইখিনি তোমালকে চাবা আৰু কিতাপত থকা যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনখিনি ইয়াৰ লগত ৰিলেটেড যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ তোমালকে পাৰিলে সলভ কৰিবলৈ যত্ন কৰিবা পঢ়া শুনা কৰি থাকিবা আজিলৈ ইমানে থ্যাংক ইউ হ্যাভ এ নাইস ডে